বহু কৰ্মহীন নিবনুৱাক কৰ্মসংস্থাপনৰ বাটত সহায় কৰিছে বন্ধন বেংকে। অতি সহজ প্ৰক্ৰিয়াত ঋণ ল'ব পৰাৰ ব্যৱস্থা কৰি বন্ধন বেংকে সহায় কৰিছে বহু সাধাৰণ লোকক। বন্ধন বেংকৰ ঋণৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি উপাৰ্জনৰ বাট মোকলাইছে বহুজনে। তাৰে এক উৎকৃষ্ট প্ৰমাণ দেখুৱালে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বন্ধন বেংকৰ অন্তৰ্গত পৰ তলকাবাৰী নিবাসী নিতু ভৰালীয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ নিতুৱে প্ৰথম অৱস্থাত সৰু ব্যৱসায় আৰম্ভ কৰি বহু কষ্টৰে পৰিয়াল পোহপাল দি আছিল যদিও এনে সমস্যাৰ সময়তে বিপদৰ বন্ধুৰ দৰে থিয় হৈ জামুগুৰি শাখাৰ বন্ধন বেংকে প্ৰথম অৱস্থাত কম পৰিমাণে ঋণ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াইছিল। যুৱকজনে ঋণৰ ধনৰাশিৰে সৰুকৈ এখন ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰে। সেই ব্ৰইলাৰ ফাৰ্মখনৰ জৰিয়তে যুৱকজনে লাহে লাহে উপকৃত হোৱাত এখন গাহৰি আৰু ছাগলী ফাৰ্ম আৰম্ভ কৰি সুন্দৰকৈ পৰিয়াল পোহপাল দি এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হোৱাত বহু নিবনুৱা যুৱকৰ বাবে আদৰ্শ হৈ পৰিছে। ইয়াৰ উপৰি জামুগুৰিহাটৰ নিবাসী অশোক পালে জামুগুৰি বন্ধন বেংকৰ পৰা ঋণ লৈ এখন দোকান মুকলি কৰি এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। তেওঁলোকে অন্য বেংকত বহু নথিপত্ৰ সংগ্ৰহ কৰি ঋণ ল'বলৈ গৈছিল যদিও ঋণ লাভ নকৰাত শেষত বন্ধন বেংকৰ কাষচপাত কম নথিপত্ৰৰে ঋণ প্ৰদান কৰাত বন্ধন বেংকক জনালে আন্তৰিক ধন্যবাদ। বৰ্তমান জামুগুৰিহাটৰ অন্তৰ্গত বহু ভিতৰুৱা অঞ্চলসমূহত বন্ধন বেংকৰ পৰা ঋণ লৈ বহু পুৰুষ মহিলাই ব্ৰইলাৰ ফাৰ্ম দোকান খুলি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। অতি কম নথিপত্ৰৰে বন্ধন বেংকৰ পৰা ঋণ ল'ব পৰাৰ কথাও উল্লেখ কৰিলে দৰিদ্ৰ লোকসকলে। লগতে বন্ধন বেংকৰ পৰা ঋণ লৈ অবাবত যেন ধনৰাশি খৰচ নকৰি ভাল কামত খটুৱাই নিজেই স্বাৱলম্বিতা হ'বলৈকো আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট ডিলাইটফুল ৱৰ্ডছ। অশোক পাল, মোৰ ঘৰ গোপালপুৰ জামুগুৰিহাট। আপুনি বন্ধন বেংকৰ পৰা কেতিয়া লোন লৈছিলে? মই বন্ধন বেংকৰ পৰা আজি প্ৰায় 5-6 বছৰ ধৰিয়েই জড়িত। কিমান লৈছিলে প্ৰথমতে? 20,000, 30,000, 50,000 গৈ মই 1 লাখত এতিয়া ভৰি দিছোঁ। 1 লাখৰ আজি প্ৰায় 42 সপ্তাহ গুচি গ'ল আৰু 6 সপ্তাহমান আছে মই দিবলগীয়া। হয়তো ইয়াৰ পৰৱৰ্তী মোক আকৌ 1.5 লাখ টকা দিম বুলি মানে কথা দিছে। হয়, বন্ধন বেংকৰ পৰা লোন লৈ আপুনি ব্যৱসায়ত কিমান উপকৃত হৈছে? মই সম্পূৰ্ণ হিচাপে উপকৃত হৈছোঁ আৰু মই সমূহ মানে বন্ধন বেংকৰ কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ যে বেংকৰ পৰা লোন ল'বৰ সময়ত মই কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। কাৰণ দোকানতে মোৰ ডকুমেণ্টছ লৈ আহি সম্পূৰ্ণ ইয়াৰ পৰা ছিগনেচাৰ লৈ মোৰ যিখিনি ডকুমেণ্টছ লাগে সেইখিনি লৈ গৈছে। ইয়াৰ পিছত মোক হয়তো 20 মিনিট বা 25 মিনিট সময় বহুৱাই তেখেতসকলে মোক লোন দিছে। হয়, কিছুমান দেখা যায় যে লোন লৈ কিছুমানে অবাবত এনেই নষ্ট কৰি দিয়ে পইচাটো। সেইটো মই অনুৰোধ কৰিছোঁ সকলোলৈকে, নিবনুৱা সকলো হেৰিয়ালৈকে মই অনুৰোধ কৰিছোঁ যাতে পইচাটো লৈ সঠিক কামত যাতে ব্যৱহাৰ কৰে আৰু উন্নতি তেতিয়াহে হ'ব পাৰিব। হয়, বন্ধন বেংকৰ যি তেখেতসকলে লোন দি আছে, লোনৰ জৰিয়তে দেখা গৈছে যে বহুত নিবনুৱা যুৱক হওক যুৱতী হওক মানে কৰ্মসংস্থাপনৰ বাট মোকলাই তুলিছে, কি ক'ব? হয়, সেইটো হ'ল খুব সুন্দৰ মানে এটা পদক্ষেপ যে তেখেতসকলে বন্ধন বেংকৰ পৰা লোন লৈ পেলাই যদি সঠিক মানে হেৰিয়াত মানে লগাব পাৰিছে তেনেহ'লে উন্নতি হ'বই, এইটো খানা। মোৰ নাম নিতু ভৰালী। হয়, আপুনি বন্ধন বেংকৰ পৰা কিমান লোন লৈছিলে? বন্ধন বেংকৰ পৰা মই 80,000 টকা লোন লৈছিলোঁ। হয়, 80,000 টকা লোন লৈ আপুনি ফাৰ্ম খুলিলে। আপুনি কি ফাৰ্ম খুলিছে? মই গাহৰি ফাৰ্ম খুলিছোঁ, ছাগলীও আছে মোৰ আৰু ব্ৰইলাৰ ফাৰ্ম। কেনেকুৱা উপকৃত ব্যৱসায়ত? ভাল, ধুনীয়া উপকৃত হৈছোঁ। মই এতিয়া এইটো 3 নম্বৰ বেষ্ট। আচ্ছা, ব্ৰইলাৰ 2টা বেষ্টত মই ছাকচেছ হৈছোঁ। বন্ধন বেংকলৈ কি বুলি ক'ব? মই এটাই ক'ম যে তেওঁলোকে যি লোন দি পেলাই আমাক সহায় কৰিছে নিবনুৱাসকলক, তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু তেনেকৈ আৰু বহুত নিবনুৱা আছে, ল'ব পাৰিব। হয়, লৈ যাতে বিজনেছ কৰে, এনেই অদৰকাৰীকৈ পইচাবোৰ মানে নষ্ট নকৰে। সেইটো অন্য বেংকতকৈ বন্ধন বেংকৰ লোন লোৱাত কেনেকুৱা? বন্ধন বেংকৰ সুবিধা সহজ, হয়, কিন্তু ঘূৰাব লাগে। যেনেধৰণে তেওঁলোকে দিব তেনেধৰণে EMI বিলাক মাৰি গ'লে আকৌ নেক্সট বেছিও পাব, প্লাছ কিবা মানে বিপদো নহয়।
হয়, কিছুমানে দেখা গৈছে এতিয়া বন্ধন বেংকৰ পৰা লোন লৈ পইচাটো অবাবত খৰচ কৰি দিয়ে, তেওঁলোকক কি ক'ব? তেওঁলোকক ক'ম যে এটাই কথা, যদি আপোনালোকে একো বিজনেছ নাই হাতত বা একো প্লেন নাই, তেনেকৈ অযথা লোন নল'ব, যদি একো কৰিব নোৱাৰে। কিন্তু যদি বোলে প্লেন আছে, আপোনালোকে মোৰ ধৰণে মই কৰা ধৰণে যদি কৰিব বিচাৰে, তেতিয়াহ'লে লোন লওক, কৰক, ইমানেই ক'ম মই। অনাগত দিনত কিবা নতুন ব্যৱসায় আপুনি হাতত ল'ব নেকি? হয়, মই ভাবি আছোঁ বাৰু বেলেগ এটা ব্যৱসায়। হয়। মই লোকেল মুৰ্গীৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ। আচ্ছা, হয়। তাৰে অলপ ডাঙৰ প্ৰচেছ অলপ কৰিম বুলি ভাবিছোঁ। ঠিক আছে, ধন্যবাদ।